আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। এই পৃথিৱী কোন সৃষ্টি কৰিলে আৰু আমাক কোন সৃষ্টি কৰিছে আৰু কিয় সৃষ্টি কৰিছে, এই বিষয়ে কিছু আলোচনা আপোনালোকৰ সন্মুখত উপস্থাপন কৰিম। আসমান আৰু জমিন কোনে সৃষ্টি কৰিলে আৰু এই আসমান আৰু জমিনৰ ভিতৰত যিমান বস্তু আছে, যিমান মখলুক আছে, এই সমগ্ৰ বস্তু, এই সমগ্ৰ মখলুক কোনে সৃষ্টি কৰিলে? মানুহক কোন সৃষ্টি কৰিছে? মানুহৰ ভিতৰত, মানুহৰ শৰীৰত অংগ প্ৰত্যংগ, মানুহৰ মেধা, মানুহৰ বুদ্ধি, মানুহৰ নাক কাণ ইত্যাদি বস্তু কোনে সৃষ্টি কৰিলে? মানুহৰ শৰীৰৰ ভিতৰত বিভিন্ন অংগ প্ৰত্যংগ কোনে সৃষ্টি কৰিলে? এই পৃথিৱীৰ ভিতৰত যে বিভিন্ন মখলুক আছে, পাহাৰ পৰ্বত গছ গছনি ইত্যাদি বস্তু কোনে সৃষ্টি কৰিলে? আম খুলিকু মিন গাইৰি শাইইন আম হুমুল খালিকুন। আল্লাহ তাবাৰাক ওয়া তাআলাই কোৰআনুল কাৰীমৰ ভিতৰত কৈছে, আম খুলিকু মিন গাইৰি শাইইন আম হুমুল খালিকুন। সিহঁত নিজেই স্ৰষ্টাবিহীন সৃষ্টি হৈছে। তাৰপিছত যদি আমি আল্লাহ তাবাৰাক ওয়া তাআলাই কোৰআনুল কাৰীমত কৈছে, আম খুলিকু মিন গাইৰি শাইইন আম হুমুল খালিকুন। সিহঁত স্ৰষ্টাবিহীন সৃষ্টি হৈছে না আম হুমুল খালিকুন, নহয় তেওঁলোক নিজেই স্ৰষ্টা। আমি যদি খন্তেক সময়ৰ বাবে যদি আমি চিন্তা কৰোঁ যে নিশ্চয় এইবোৰ বস্তু যিকোনো এজনে সৃষ্টি কৰিছে, কিন্তু আমি যেনে সৃষ্টি কৰিছে সৃষ্টিকৰ্তা সেইজনকতো দেখা নাপাওঁ, কেনেকৈ বিশ্বাস কৰোঁ? কিন্তু পৃথিৱীত বহুত বস্তু এনেধৰণৰ আছে যিবোৰ বস্তু দেখা নাযায় কিন্তু বিশ্বাস কৰিব লাগে আৰু আমি বিশ্বাস কৰোঁ। যেনে মানুহৰ আল্লাহ তাবাৰাক ওয়া তাআলাই যে আকল দিছে, ব্ৰেইন দিছে, মেধা দিছে, মেধা কিন্তু দেখা নাযায়। যেতিয়া এজন ল'ৰাই ভাল ৰেজাল্ট কৰে, ৰেজাল্ট কৰাৰ পিছত আমি কি কওঁ? ল'ৰাজন কিমান মেধাৱী হয়, কিন্তু তাৰ যে মেধা আছে আমি কেতিয়া দেখিছোঁ, চাইছোঁ? কেতিয়াও দেখা নাই। কিন্তু মেধাৰ যিটো আথাৰ, মেধাৰ যিটো প্ৰভাৱ, সেই প্ৰভাৱখিনি চাই আমি কৈ দিওঁ যে ল'ৰাজন মেধাৱী। ছেম আল্লাহ তাবাৰাক ওয়া তাআলাই এই পৃথিৱীখন সৃষ্টি কৰিছে। পৃথিৱীখন সৃষ্টি কৰাৰ পিছত আল্লাহকতো আমি দেখা নাপাওঁ, কিন্তু আল্লাহৰ যিটো প্ৰভাৱ, আল্লাহৰ যিটো আথাৰ, এই পৃথিৱীৰ বিভিন্ন ধৰণৰ বস্তু, গাছ গছনি, সাগৰ সমুদ্ৰ, নদ নদী ইত্যাদি হ'ল আল্লাহ তাবাৰাক ওয়া তাআলাৰ প্ৰভাৱ। এই ক্ষেত্ৰত আমি আল্লাহক বিশ্বাস কৰিব লাগে। তাৰপিছত আমি যিটো বিল্ডিঙত বহি আছোঁ, যদি আমি আপোনাক প্ৰশ্ন কৰোঁ যে এই বিল্ডিংখন নিজেই তৈয়াৰ হৈ গৈছে, নিজে ৰেডি হৈ গৈছে, কোনো ব্যক্তিয়ে এই বিল্ডিংখন বনোৱা নাই, আপুনি বিশ্বাস কৰিব? কেতিয়াও আপুনি বিশ্বাস নকৰে। কিয়? তাৰ কাৰণটো হ'ল এখন বিল্ডিং, এই ঘৰটো, এই বিল্ডিংটো নিজেই কেতিয়াও থিয় হ'ব নোৱাৰে। তাৰ কাৰণটো হ'ল যে কোনো ব্যক্তিৰ সাহায্যত, কোনো ব্যক্তিয়ে বনাইছে, তাৰপিছতহে এই বিল্ডিংখন থিয় হৈছে। ছেম এই পৃথিৱীখন আল্লাহ তাবাৰাক ওয়া তাআলাই বনাইছে। এই পৃথিৱী আল্লাহ তাবাৰাক ওয়া তাআলা বনোৱাৰ পিছতহে এই ৰূপ ধাৰণ কৰিছে, নচেত এই পৃথিৱীখন এনেকুৱা ধৰণৰ নহ'লহেঁতেন। আল্লাহ তাবাৰাক ওয়া তাআলাই আমাক সৃষ্টি কৰিছে আৰু তেওঁই হ'ল আমাৰ ইবাদতৰ যোগ্য, আৰু আল্লাহ ৰব্বুল আলামিনকহে ইবাদত কৰিব লাগে। আল্লাহ তাবাৰাক ওয়া তাআলাই কোৰআনুল কাৰীমত কৈছে, ওয়ামা খালাকতুল জিন্না ওয়াল ইনসা ইল্লা লিয়াবুদুন। আল্লাহ কৈছে, মই মানৱ আৰু জিন জাতিক কেৱল মাত্ৰ মই আল্লাহৰ ইবাদতৰ কাৰণে সৃষ্টি কৰিছোঁ। এইখিনিতেই আমি আমাৰ বক্তব্য ইতি কৰিছোঁ। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহ।